Hello everyone, welcome to MD Physics classes. আজি আমি ফার্স্ট পার্টৰ সেকেন্ড চ্যাপ্টাৰটো ডিসকাস কৰিম। তোমালোকৰ সেকেন্ড চ্যাপ্টাৰটো হৈছে স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব বা ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এন্ড ক্যাপাসিটেন্স। তো এতিয়া এই চ্যাপ্টাৰটো চোৱা আগতে আমি ওয়ার্ক ডান চাব লাগিব কাৰ্য। ঠিক আছে, আমি জানো যে কাৰ্য মানে কি? কাৰ্য মানে বল পূৰণ কৰা। ঠিক আছে, ফোর্স ইনটু ডিসপ্লেসমেন্ট। যদি মই DW কৈ দিও DW কোৱা লগে কি হ'ব? ফোর্স ইনটু ডিসপ্লেসমেন্ট ds মানে সৰু দূৰত্বৰ কাৰণে কাৰ্যটো কি লম? সৰু কাৰ্য লম। ঠিক আছে, গোটে মুঠ দূৰত্বৰ কাৰণে বা মুঠ হৰণৰ কাৰণে কাৰ্যটো কি লম? মুঠ কাৰ্য লম। আৰু যদি দূৰত্বটো আৰু ডেল্টা w যদি ওয়ার্ক ডান উলিয়াবলৈ চাও তেতিয়াহলে ফোর্স ইনটু কি হ'ব? ডেল্টা s হ'ব। তো এতিয়া চোৱা গোটে কিটাই ওয়ার্ক ডানৰ ফৰ্মুলা হয়, মনত ৰাখিবা। গোটে কিটাই ওয়ার্ক ডানৰ ফৰ্মুলা হয়। w টোৱে মুঠ কাৰ্য বুজাই আছে, DW টোৱে সৰু কাৰ্য মানে বহুত কম হৰণৰ কাৰণে কাৰ্য বুজাই আছে, আৰু ডেল্টা W টোৱে অকমান মানে ডেল্টা DS তকৈ অকমান ডাঙৰ দূৰত্বৰ কাৰণে দূৰত্ব বা হৰণৰ কাৰণে কাৰ্য বুজাই আছে। ঠিক আছে, এটা বেছি ডিফাৰেন্স নাই, অকমান আইডিয়াটো লৈ ল'বা। ঠিক আছে, এনেকৈ লিখলেও শুদ্ধ, এনেকৈ লিখলেও শুদ্ধ, এনেকৈ লিখলেও শুদ্ধ। বহুতে কনফিউজ কৰে, এটো কাৰণে মই কথাটো কৈ দিছো। এতিয়া চোৱা DW যদি দিয়া থাকে তেতিয়াহলে আমি মুঠ কাৰ্য কেনেকৈ উলিয়াম? DW যদি দিয়া থাকে তেতিয়া মুঠ কাৰ্য কি কৰিম? ইন্ডিকেশন, কাৰণ ইন্ডিকেশন অফ dx কি হয়? x হয়, হয়নে? ইন্ডিকেশন অফ dx মানে কি? আমি জানো ফৰ্মুলাটো x। ঠিক আছে, মই ইয়াৰ গোটে ফৰ্মুলা বিলাক মিলাই এটা ভিডিও বনাম। ঠিক আছে, সোনকালে বনাম, তোমালোকে সেইটো চাই ল'বা। এতিয়া মই জাস্ট ফৰ্মুলাটো ইউজ কৰিছো। ইন্ডিকেশন অফ dx মানে কি? x। ঠিক তেনেদৰে ইন্ডিকেশন অফ dw মানে কি হ'ব? w মানে আলটিমেটলি মুঠ কাৰ্য যদি উলিয়াবলৈ যাওঁ DW দিয়া থাকে তেতিয়াহলে কি হ'ব? f ds যদি ধৰো হ'ব, তাতে এপ্লাই ইন্ডিকেশন কৰিলে এপ্লাই কি কৰিব? ইন্ডিকেশন কৰিব। আৰু ইন্ডিকেশন অফ DW মানে কি? w। তো w ইকুৱেল টু ইন্ডিকেশন অফ f ds। তো কেতিয়াবা কাৰ্যৰ ফৰ্মুলা তুমি এনেকেও পাবা, তো এনেকে পালেও শুদ্ধ। এইকেইটা গোটেইকেইটা মেথডে শুদ্ধ, মনত ৰাখিবা। তো যেহেতু এইটো ফৰ্মুলা আমি পালো, তো এই ফৰ্মুলাটো আমি ইউজ কৰিম এতিয়া। ইয়াত কেনেকৈ ইউজ কৰোঁ চাই লওঁ। এতিয়া ইয়াত কি কৈছে তোমাৰ, যে চাৰ্জ এটা যদি আমি এজেগাৰ পৰা আন জেগালৈ নিওঁ, হয়নে? চাৰ্জ এটা যদি এজেগাৰ পৰা আন জেগালৈ, তেতিয়া তাৰ কাৰণে সম্পন্ন হোৱা কাৰ্য আমি উলিয়াব লাগে। আধান এটা ধৰি লোৱা, আধান চাৰ্জ মানে আধান হয়। ঠিক আছে, p ৰ পৰা q দূৰত্বলৈ যদি মই আধান এটা নিওঁ তেতিয়া কাৰ্য কি হ'ব? তেতিয়াহ'লে মই যিটো এটা ফৰ্মুলা শিকিলো, সেই ফৰ্মুলাটোৰ পৰা কি কৰিম? w ইকুৱেল টু ইন্ডিকেশন অফ এই যদি দূৰত্বটো মই dr লওঁ তেতিয়া কি হ'ব? ফোর্স ইনটু dr। আৰু চাৰ্জটো মই ক'পা ক'লৈ লৈছো? p ৰ পৰা q লে। সেইটো কাৰণে মই লিমিট বহা পাওঁ কি? p ৰ পৰা q লে। হ'ব, এটোকে কি বুলি কয়? কাৰ্য বুলি কয়। w ইকুৱেল টু ইন্ডিকেশন অফ লিমিট p টু q f ডট dr। ঠিক আছে, ফৰ্মুলাটো এনেকৈ পায়। মানে p ৰ পৰা q লে আধান এটা নিওঁতে কিমান কাৰ্য কৰিব, এই ফৰ্মুলাটো সহায় দিব পাৰিম। এই ফৰ্মুলাটো কেনেকৈ ওলাই তোমালোকক অলৰেডি মই দেখাই দিলো। হ'ব, এতিয়া আমি নেক্সট কি চাম? নেক্সট আমি চাম ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি, স্থিতি বৈদ্যুতিক স্থিতি শক্তি বুলি কওঁ। হ'ব, স্থিতি বৈদ্যুতিক স্থিতি শক্তি। স্থিতি শক্তি, এতিয়া চোৱা শক্তি আৰু কাৰ্যৰ এটা সম্পৰ্ক আছে। কেনেকৈ? যে তোমাৰ যদি কওঁ কাম এটা কৰা, কাম এটা কৰিবলৈ কি লাগিব? তোমাৰ শক্তি লাগিব। ঠিক আছে, কাম এটা কৰিবলৈ কি লাগিব? শক্তি লাগিব। আৰু আমি ডাইৰেক্টলি কি কৰিব নোৱাৰো? শক্তি উলিয়াব নোৱাৰো। সেইকাৰণে আমি মানুহে বা যিকোনো বস্তু এটাই কিমান কাম কৰিছে সেইটোৰ ওপৰত বেছ কৰি আমি শক্তিৰ ডেফিনেশ্যনটো দিব ৰাখিবা। মানে এনেকুৱা ধৰণৰ, তোমাৰ যিমান শক্তি আছে তো সিমানে তুমি কি কৰিবা? কাৰ্য কৰিবা। মানে যিমান তোমাৰ এনাৰ্জি আছে তুমি সিমানে কি কৰিব পাৰিবা? ওয়ার্ক ডান কৰিব পাৰিবা, মনত ৰাখিবা। যিমান এনাৰ্জি আছে সিমানে ওয়ার্ক ডান কৰিব পাৰিবা। তাতে তাৰ কথাটো উল্টাকে কৰিব পাওঁ, তুমি যিমান ওয়ার্ক ডান কৰিলা বা তুমি যিমান কাৰ্য কৰিলা তো সিমানে তোমাৰ কি? এনাৰ্জি, হয়নে? যিমান কাৰ্য কৰিলা সিমানে তোমাৰ কি? এনাৰ্জি, বা সেইটোৱে তোমাৰ এনাৰ্জি। তো এই থিওৰিটোৰ ওপৰত বেছ কৰি আচলতে আমি এনাৰ্জি উলিয়াব পাৰোঁ। ঠিক আছে, আমি ডাইৰেক্ট এনাৰ্জি উলিয়াই কি কৰিম? আমি প্ৰথমতে ওয়ার্ক ডান উলিয়াম, আৰু যদি ওয়ার্ক ডানটো উলিয়াব পাৰোঁ সেই ওয়ার্ক ডানটোৱে এনাৰ্জি বুলি কৈ দিম। হ'বনে কথাটো? এতিয়া ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি মানে কি? ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি একদম ইজি বস্তু, একদম সিম্পল। তোমালোকৰ ডেফিনেশ্যন এটা দিয়া আছে। ইয়াত কি কৈছে? যে ইনফিনিটিৰ পৰা যদি কিউ চাৰ্জ এটা আনো মই, ঠিক আছে, ইনফিনিটি মানে অসীম, অসীমৰ পৰা যদি আমি এটা চাৰ্জ কিউ আনো, কিউ আনি যদি এটা নিৰ্দিষ্ট পইণ্টত এটা পি পইণ্ট আছে, পি পইণ্টত যদি চাৰ্জটো পোৱাই দিওঁ, হ'ব, কিউ চাৰ্জ এটা আনি অসীমৰ পৰা এইফালে ইনফিনিটি মনত ৰাখিবা, ইনফিনিটি ধৰি লৈছো।
পুৱাই দিওঁ তেতিয়া অসীমৰ পৰা ইয়ালৈ আনোতেতো কিবা কাম কৰিব লাগিব ন কিবা এটা কাম কৰিব লাগিব ৱৰ্ক ডান কৰিব লাগিব তো সেই ৱৰ্ক ডানটোৱে মই কি ক'ম সেই বিন্দুটোত সেই আধানটো কি ক'ম স্থিতি শক্তি ঠিক আছে তেতিয়াহ'লে একদম চিম্পুলকৈ স্থিতি শক্তি বুলি ক'লে কি কৰিবা কিউ আধানত অসীমৰ পৰা আধান এটা আনোতে আধানটোৱে সম্পন্ন কৰা কাৰ্যই হ'ল সেই আধানটোৰ সেই নিৰ্দিষ্ট বিন্দুটোৰ স্থিতি শক্তি ঠিক আছে একদম চিম্পল তাৰপিছত আমি নেক্সট কি চাম স্থিতি শক্তিৰ ডেফিনেশ্যন আমি গম পাই গ'লো যিমান কাৰ্য কৰে সেইটোৱে কি স্থিতি শক্তি তাৰপিছত আমি নেক্সট চাম নেক্সট কি আছে নেক্সট আছে স্থিতি বৈদ্যুতিক বিভৱ পটেনচিয়েল তো পটেনচিয়েল আৰু ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি ঠিক আছে স্থিতি শক্তি আৰু বিভৱ মানে স্থিতি বৈদ্যুতিক বিভৱ তাৰ মাজত বেছি ডিফাৰেন্স নাই একদম সিম্পল ডিফাৰেন্স এটা আছে সিম্পল ডিফাৰেন্সটো কি আগতে মই কি ধৰিছিলো কিউ চাৰ্জ এটা আনিছিলো হয়নে কিউ চাৰ্জ এটা অসীমৰ পৰা এটা নিৰ্দিষ্ট বিন্দুলৈ আনিছিলো হয়নে তো তেতিয়া যিমান কাৰ্য কৰিলে সেইটোৱে কি কৈছো মই স্থিতি শক্তি বুলি কৈছো এতিয়া মই কিউ চাৰ্জ নলয় কি ল'ম একক ইউনিট চাৰ্জ ল'ম কিউটো মই কি লৈ ল'ম 1 লৈ ল'ম কিউটো লৈ ল'ম কি 1 কুলম মানে একক যদি আধান এটা মই অসীমৰ পৰা আনি এটা নিৰ্দিষ্ট বিন্দু পি পোৱাই দিওঁ তো সেই পি বিন্দুটোত পোৱালৈকে সেই 1 কুলম আধান বা ইউনিট চাৰ্জটো ঠিক আছে বা একক আধানটোৱে যিমান কাৰ্য কৰিব লগা হ'ল সেই কাৰ্যই সেই বিন্দুটোত কি বুলি ক'ম স্থিতি বৈদ্যুতিক বিভৱ বা ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল মেজৰ ডিফাৰেন্স নাই একদম সিম্পল ঠিক আছে কিউ চাৰ্জ এটা আনিলে স্থিতি শক্তি হৈ যায় একক ধনাত্মক আধান বা ইউনিট চাৰ্জ ক'ব পাৰো বা 1 কুলম চাৰ্জ ক'ব ঠিক আছে তা 1 কুলম চাৰ্জ যদি তেতিয়া কি হৈ যাব বিভৱ হৈ যাব হ'ব না কথাটো তাৰপিছত এটা আমি কি কৰিম আমি স্থিতি বৈদ্যুতিক বিভৱটো ক্যালকুলেট কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে স্থিতি বৈদ্যুতিক বিভৱটো ক্যালকুলেট কৰিবলৈ ট্ৰাই কৰিম তাৰ কাৰণে মই কি কৰিম তাৰ কাৰণে মই এটা আধান লম ঠিক আছে আধানটো আনিম এটা পইণ্টত পি বিন্দুত পাই দিম হ'ব 1 কুলম আধান ল'ব লাগিব 1 চি ল'ম আৰু ইয়াত পি বিন্দুত পাই দিম আৰু মই ধৰি ল'ম যে ইয়াত এটা আধান অলৰেডি আছে ইয়াত এটা অলৰেডি আধান আছে আধান এটাৰ কাৰণে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড পাই আছো মই E = 1/4 পাই এপচিলন নট কিউ বাই আৰ স্কয়াৰ ঠিক আছে অলৰেডি মই ইয়াত আৰু এটা আধান আছে বুলি ধৰি লৈছো আধানটা আছে বুলি ধৰি লৈছো বা আধানটা থকাৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এখন আছে বুলি ধৰি লৈছো ঠিক আছে আমি ডাইৰেক্ট আধান নধৰি বৈদ্যুতিক ক্ষেত্ৰ ধৰি ল'ম বৈদ্যুতিক ক্ষেত্ৰ এখন আছে ধৰি ল'ম এতিয়া চোৱা বাহিৰৰ পৰা যেতিয়া মই আধানটো আনিলে কাৰ এগেইনষ্টত কাম কৰিব লাগিব এই বৈদ্যুতিক ক্ষেত্ৰখন বা ইয়াত থকা যিটো আধান আছে অলৰেডি তাৰ এগেইনষ্টত কাম কৰিব লাগিব হয়নে তো তাৰ কাৰণে কি কৰিব লাগিব মই ৱৰ্ক ডান উলিয়াব পাৰিম হয়নে তো ৱৰ্ক ডানৰ ফৰ্মুলাটো কি আছিলে তো যদি মই নিৰ্দিষ্ট ইয়াতে পইণ্ট এটা ধৰি লওঁ এইটো ধৰি লওঁ ইয়াৰ পৰা এইটো r দূৰত্ব ঠিক আছে এইটো কেন্দ্ৰ O ধৰিম কেন্দ্ৰ O ৰ পৰা r দূৰত্বত p বিন্দুত বিভৱ উলিয়াবলৈ চেষ্টা কৰিম হ'ব কেন্দ্ৰ O ৰ পৰা r দূৰত্ব উলিয়াম এটা 1 কুলম চাৰ্জটো আনিলো আমি ইয়াত পাই দিলো তাৰ কাৰণে কিমান কাম কৰিলে তাৰ কাৰণে কাম কৰিলে dw লৈ ল'ম ঠিক আছে dw আমি ল'ব পাৰো মানে ফোৰ্স ইনটু কি হ'ব ডিসপ্লেসমেন্ট ফোৰ্স ইনটু ডিসপ্লেসমেন্ট dw ধৰিলে মই dr ল'ম প্ৰথম অকমান দূৰ আনিলে ধৰিম গোটেই দোকান আনিলে নাই নধৰো ঠিক আছে আৰু ৰেসপেক্টটো উলিয়াম কিন্তু প্ৰথমতে মই অকমান এনেকুৱা এটো আৰু ম্যাথমেটিক্যাল আমি টেকনিক ইউজ কৰো সলভ কৰিলে dr ধৰি লৈছো আৰু প্ৰথমতে dr কাৰণে উলিয়াই লম dr হ'ব এটা তোমালোকক অকমান আগত নহয় আচলতে ইয়া আগৰ যিটো ক্লাস সেই আগৰ ক্লাসটো ডিসকাস কৰিছিলো তোমালোকক অলৰেডি ইউটিউবত আছে চাই লবা তো ইয়াত কৈছিলো যে কিউ আধানটাৰ কাৰণে ই বৈদ্যুতিক ক্ষেত্ৰত কিমান বল অনুভৱ কৰে F = q e অনুভৱ কৰে ঠিক আছে F = q e তেতিয়াহ'লে মই dw = কি পাই যাম f মানে কি হ'ব q e পাই যাম আৰু কি আহি যাব dr আহি যাব তো e মানে কি হ'ব e মানে q e মানে কি হ'ব 1/4 পাই এপচিলন নট q বাই r স্কয়াৰ আৰু কি আহি যাব dr আহি যাব ঠিক আছে f = q e মই আগতে ডিসকাস কৰিছো তোমালোকে চাই লবা ভিডিওটো মানে এনেকুৱা হৈ গ'ল এতিয়া চোৱা এটা যেটো মই q লৈছো সেই q টো কি লৈছো 1 কুলম লৈছো আধানটো মানে q টো কি লৈছো 1 কুলম তেতিয়ালে q জেগাত মই কি পাতিব লাগিব 1c পাতিব লাগিব মই দেখিবা q জেগাত মই পাতিব লাগিব 1c মই ওপৰলৈ গৈছো ফৰ্মুলাটো উলিয়াবলৈ ভাল হ'ব কাৰণে
ঠিক আছে ইমানটো হৈ যাব কিউটো মই কি লৈছো 1 কুলম হে লৈছো তো এখানে dw ইকুৱেল টু কি হ'ব ফৰ্মুলাত দেখিবলৈ এটো কিউটো যদি 1c লৈ লওঁ 1c মাল্টিপ্লাইড বাই q 4 pi epsilon naught 1 by r square 1 by r square টো মই কি কৰিম r to the power minus 2 dr ক'ব পাৰিম হ'ব r to the power minus 2 dr এটা স্যার dw যদি উলিয়াই থোৱা থাকে তেতিয়া w উলিয়া মুঠ কাৰ্য মানে কি অসীমৰ পৰা আনোতে এটা কিমান কাৰ্য কৰিলে হ'ব মই প্ৰথমতে dr ৰ কাৰণে উলিয়াই লৈছো তাৰপৰা এটা অসীমৰ পৰা আনি ধৰিম অসীমৰ কাৰণে ধৰিলে কি হ'ব অসীমৰ কাৰণে কি কৰিম ইন্টিগ্ৰেশন কৰিম অবিয়াসলি কি কৰিম ইন্টিগ্ৰেশন তেতালে ইয়াত মই কি কৰি দিম এই ফৰ্মুলাটো ইন্টিগ্ৰেশন কৰি দিম 1c লগত এটো q এ থাকিবল দিয়া 4 pi epsilon naught আহি গল ইন্টিগ্ৰেশন আহি যাব r to the power minus 2 dr হ'ব আৰু লিমিট কি লম এটা সব প্ৰথম আধানটো ক'ত আছিল অসীমত থাকিলে কি হ'ব ইনফিনিটি হ'ব মানে অসীমৰ পৰা মই ক'ত আনিছো r দূৰত্বত কিবা বিন্দু এটা আনিছো সেইকাৰণে অসীমৰ পৰা মই ক'লৈ আনিছো বুলি ধৰিম r দূৰত্বত আনিছো বুলি হ'ব না কথাটো ইনফিনিটিৰ প্ৰথমতে চাৰ্জটো আছিল ইনফিনিটিত আমি এটা p বিন্দুত পালো p বিন্দুৰ দূৰত্বটো কিমান হ'ব স্মল r তো সেই কনসেপ্টটো ইউজ কৰিম মই লিমিটটো লৈ ললো ইনফিনিটি আৰু স্মল r এটা এটো যদি সলভ কৰো আমাৰ আনসাৰটো আসলতে ওলাই যাব ইন্ডিকেশন অফ dw মানে কি w হয়নে ইন্ডিকেশন অফ dw মানে w আৰু q ইকুৱেল টু 4 q by 4 pi epsilon naught আহিব ইন্ডিকেশন অফ r to the power minus 2 dr কি হ'ব ইন্ডিকেশন অফ ফৰ্মুলা জানো r to the power minus 2 plus 1 ইন্ডিকেশন অফ x to the power n dx কি আছিল x to the power n plus 1 আৰু n plus 1 x to the power n plus 1 n plus 1 ইয়াত এতিয়া x ৰ জায়গাত কি আছে r আছে আৰু n ৰ জায়গাত কি আছে -2 আছে এটো কাৰণে r to the power -2 n ৰ জায়গাত -2 আছে +1 তাৰ -2 plus 1 আৰু লিমিট আছে যেহেতু এটো কাৰণে মই লিমিট বহাব লাগিব ইনফিনিটি আৰু r বহাব লাগিব তো w টো কি আহিলে q by 4 pi epsilon naught এটো r to the power -1 আহি যাব হয়নে আৰু -1 আহি যাব ঠিক আছে -1 আৰু -1 আহি যাব তেতাল কি হ'বগে আনসাৰটো w equal to r to the power -1 মানে 1 by r মানে -q by 4 pi epsilon naught r to the power -1 মানে 1 by r আহি যাব 1 by r আহি যাব r to the power যেটো -1 আছে এটো 1 by r আহিব আৰু ইনফিনিটি থাকিব আৰু এটো কি থাকিব r থাকিব তেতা আমাৰ লিমিটটো বহালে হ'ব এটো মই মহাই দিছো কি হ'বগে w equal to minus q প্ৰথমতে লিমিট r বহাবা মাইনাস ইনফিনিটি বহাবা r minus ইনফিনিটি মানে q সৰি এটো q by 4 pi epsilon naught হয়নে প্ৰথমতে 1 by r হ'ব মানে r ত r বহালে r ওলাব -1 by ইনফিনিটি বহাম 1 by ইনফিনিটি মানে 0 আমি গম পাম তো আলটিমেটলি ফৰ্মুলাটো দেখিবলৈ কেনেকুৱা হ'ব মই এটো মহাই দিছো যেটো তো ভিডিও বনোৱা আছে এটো কাৰণে তোমালকে আগৰ ডেৰিভেশনটো চাই লব পাৰিবা ভিডিওটো ফৰৱাৰ্ড কৰি হ'ব ঠিক আছে এডখলকে আমি উলিয়ালো হ'ব এতিয়া আমি কি কৰিম এতিয়া আমি অলপ আইডিয়া লগাম আইডিয়া মানে কি এতিয়া চোৱা 1 কুলম আধানটো আমি ইনফিনিটি পা আনিছিলো এটা বিন্দু p লে আৰু কাৰ কেন্দ্ৰৰ পৰা কেন্দ্ৰ বা মূল বিন্দু ধৰিছো ওৰ পৰা r ডিসটেন্স অফ p বিন্দু ধৰিছো ইয়াত আমি কি উলিয়াব লাগে আসলে ওৰডান উলিয়াব লাগে এটা চোৱা 1 কুলম চাৰ্জটো যেটা আনিছো তেটা এক্সটাৰ্নাল ফিল্ডৰ এগেইনষ্টত কাম কৰিছো বাইজিক ক্ষেত্ৰৰ বিপৰীতে কাম কৰিব লগা আছে যেটো বিপৰীতে কাম কৰিছে এৰ কাৰণে কি আহিব আৰু এটা এক্সট্ৰা মাইনাস আহি যাব w ইকুৱেল টু কি যাব বাইজিক ক্ষেত্ৰৰ বিপৰীতে কাম কৰাৰ কাৰণে মাইনাস আহিলে আৰু অলৰেডি ফৰ্মুলা এটা মাইনাস আছে q by 4 pi epsilon naught r আৰু যদি মাইনাস মাল্টিপ্লাই পূৰণ কৰিলে কি হ'ব মাইনাস প্লাস হৈ যাব q by 4 pi epsilon naught r হ'ব এটো কি হয় কাৰ্য মুঠ কাৰ্য 1 কুলম আধানটা অসীমৰ পৰা p বিন্দুলৈ আনিলে কৰা সম্পন্ন কৰা মুঠ কাৰ্য আৰু বাই ডেফিনেশন হেতুকে কি বুলি কৈছো বিভৱ বুলি কৈছো মানে বিভৱ বুলি কোৱা নাই জানো বিভৱ সংজ্ঞাটো কি আছিল 1 কুলম আধানটা অসীমৰ পৰা p বিন্দুলৈ আনিলে যিমান কাৰ্য কৰিব হেতু কি হয় সেই বিন্দুটোৰ বিভৱ তো এখানে w মানে কি লিখিব পাৰিম মই এটা v লিখিব পাৰিম v q by 4 pi epsilon naught r এটো ক'ব পাইছো সংজ্ঞাৰ পৰা পাইছো সংজ্ঞাৰ পৰা হ'ব এতিয়া চোৱা ইয়াত পজিটিভ চাৰ্জ থকা কাৰণে বিভৱটো কি ওলালে পজিটিভ ওলালে মানে যেখন ইলেক্ট্ৰিক ফিল্ড দিছো তাৰ যেটো চাৰ্জ এটো মই পজিটিভ লৈছো এটা যদি নেগেটিভ চাৰ্জ ধৰো নেগেটিভ চাৰ্জ ধৰাৰ লগে লগে অটোমেটিকলি বিভৱটো কি হৈ যাব নেগেটিভ হৈ যাব q by 4 pi epsilon naught
r হৈ যাব মনত ৰাখিবা নেগেটিভ চাৰ্জৰ কাৰণে ঋণাত্মক বিভৱ পাই যাম আৰু পজিটিভ চাৰ্জৰ কাৰণে ধনাত্মক বিভৱ পাই যাম এটা ফৰ্মুলা কিটা আমি কি শিকিলো এবাৰ চাই লওঁ তো সবতছে প্ৰথম বেলেগ বেলেগ ভিডিঅ'ত আসলে ফৰ্মুলা বিলাক ডিসকাস কৰিছো তোমালোকে ভিডিঅ' বিলাক চাই লবা হয়নে প্ৰথমতে আমি কুলম্বৰ সূত্ৰ চাইছিলো কুলম্বৰ সূত্ৰ কি আছিলে যে দুটা আধান যদি থাকে q1 আৰু q2 তাতৰ মাজত যদি দূৰত্বটো r হয় তেতিয়াহলে ফৰ্মুলাটো কি আছিলে f = 1/4 pi epsilon naught q1 q2 by r2 মানে দুটা আধান থাকিলে তাতৰ মাজৰ দূৰত্ব r হলে বলটো এটো তাৰপিছত ইলেক্ট্ৰিক ফিল্ডৰ আমি ফৰ্মুলা এটা ডিসকাস কৰিছিলো কি আছিলে যে r দূৰত্বত যদি p বিন্দু থাকে আৰু q আধানটা যদি থাকে তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি আছিলে 1/4 pi epsilon naught q by r2 এটো মনত ৰাখিবা তাৰপিছত এটা আমি বিভৱ পালো v বিভৱ কি হ'ব v কি হয় 1/4 pi epsilon naught q by r ঠিক আছে এনেকে একেলগে লিখি লবা আৰু মুখস্থ কৰিবলৈ তোমালোকে সুবিধা হ'ব কেনেকে দুটা চাৰ্জ যদি থাকে তাৰে এটা যদি অতৰাই দিও তেতিয়া কি পাম ইলেক্ট্ৰিক ফিল্ড পাম আৰু r2 আছে ইলেক্ট্ৰিক ফিল্ডৰ r2 পৰা যদি r এটা যদি অতৰাই দিও তেতিয়া কি পাম বিভৱ পাম এটো মনত ৰখা মই টেকনিক এটা শিকাইছো ঠিক আছে তাৰপিছত f আৰু e মাজৰ মই অলৰেডি ৰিলেচন লিখাইছো f = কি আছিলে q e মানে q আধান এটা ই বৈদ্যুতিক ক্ষেত্ৰত যদি থাকে তেতিয়াহলে আধানটোৱে কিমান বল অনুভৱ কৰিব f = q e এতিয়া আমি নেক্সট ইকুৱেম e আৰু v মাজৰ এটা ৰিলেচন উলিয়াবলৈ ট্ৰাই কৰিম এতিয়া চোৱা e মানে কি 1/4 pi epsilon naught q by r2 তো আলটিমেটলি e = মই কি লিখিব পাৰো 1/4 pi epsilon naught q by r2 তো r লিখিব পাৰো তাপা আৰু 1/r লিখিব পাৰো 1/r মানে কি r পূৰণ কৰিলে r2 হৈ যাব 1/4 pi epsilon q by r হেতু কি আকৌ হেতু কি হয় বিভৱ হয় না e = 1/4 pi epsilon q by r এটো কি হয় বিভৱ নহয় জানো v আহি গল আৰু 1/r আহিল তো ইয়াৰ পৰা মই ৰিলেচন পাই গলো e আৰু v মাজত কি হ'ব v by r হৈ যাব ঠিক আছে বহুত ইম্পৰ্টেন্ট ৰিলেচন দুটা তিনটা ডাইৰেকশন আসলতে এই ফৰ্মুলাটো আমি ইউজ কৰিম e = v by r মানে বিভৱ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ মাজৰ সম্পৰ্ক বা v = কি হ'ব v = e r ঠিক আছে ইম্পৰ্টেন্ট হয় মনত ৰাখিবা এই ফৰ্মুলা বিলাক তোমালোকে এনেকে মনত ৰাখিব লাগিব মানে মনত ৰখাৰ লগে লগে আমাৰ দুটা সুবিধা হ'ব প্ৰথম কথা আমি থিওৰিটো ভালকে বুজি পাম সেকেন্ড কথা ইয়াৰ ৰিলেটেড যিমান প্ৰবলেম আহিব আমাৰ প্ৰবলেম কৰিবলৈ সুবিধা হ'ব যদি আমাৰ ফৰ্মুলা বিলাক মুখস্থ থাকে হয়নে এনেকে তোমালোকৰ কাৰণে মই বহুত ইম্পৰ্টেন্ট ভিডিও আনিম আৰু বহুত কনসেপচুৱেল আমি টপিকো চাম ভালকে কোৱেশ্চন বেংকো আমি ডিসকাস কৰিম তোমালোকে যদি ভিডিওটো ভাল পাইছা মানে ফিজিক্স যদি কিবা বুজি পাইছা তেল নিশ্চয় আমাৰ চেনেল MD Physics Classes সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং